উপন্যাস পাঠ এই অনুষ্ঠানত প্ৰচাৰ হৈ আছে ডক্টৰ অনুজ বৰুৱা ৰচিত উপন্যাস মহা অৰণ্যৰ ধাৰাবাহিক পাঠ। পাঠ আগবঢ়াইছে নয়ন প্ৰসাদে। উপন্যাস পাঠ অনুষ্ঠানটিৰ প্ৰযোজনা অৱনী বৰাৰ। মহা অৰণ্য। তোমাক অবুজন ল'ৰা বুলি মই ক'ব খোজা নাই, কিন্তু মোৰ দৰে ছোৱালী এজনীলৈ হাত আগবঢ়াই দিয়াৰ আগে ভালদৰে বহিলে কথাটো 10 বাৰ ভবাৰ প্ৰয়োজন আছে। কথা কৈ থকা ছোৱালীজনীৰ মুখলৈ অবিনাশে একেথৰে চাই আছিল। কথাখিনি শেষ হৈ যোৱাৰ পাছতো সি কিছু সময় চাই থাকিল। দীঘলকৈ উশাহ এটা সলনি কৰি লৈ তাৰ পাছত সি ক'লে, তোমাৰ যি ইচ্ছা। তোমাৰ বুকুত খুন্দা মাৰি থকা খেদ আৰু আক্ষেপখিনিয়ে কোনটো চুকত কেনেকৈ বিষ তুলিছে সেইটো মই ভালদৰে অনুভৱ কৰিব পাৰোঁ। মোৰ প্ৰস্তাৱটো তুমি মানি লোৱা বা নোলোৱা, যিখিনি তুমি কৰিবলৈ ভাবি থৈছা সেইখিনি যে তুমি কৰিব পাৰিবাই সেই বিষয়ে মোৰ কোনো সন্দেহ নাই। মই মাত্ৰ ইমানকে কৈ থলো যে তোমালৈ আগবঢ়োৱা মোৰ এই প্ৰস্তাৱটোৰ ভিত্তি হৈছে মই তোমাৰ বিষয়ে বিশ্বাস কৰা কথাখিনি। গতিকে মই আৰু 20 বাৰ ভবাৰ পাছতো মোৰ এই তোমাৰ ফালে আগবঢ়োৱা হাতখন পিছলৈ ঘূৰি নাহে। বৰ্ণালীয়ে ডিঙিটো অলপ বেকা কৰি বহি থাকোঁতেই কিছু লেহুকা হৈ পৰিল। শুনা নুশুনা মাত এটাৰে তাই লাহে লাহে ক'লে, তথাপি তুমি মোক অলপ সময় দিয়া অবিনাশ। তুমিও অলপ সময় লোৱা। তোমাৰ হাতখনত মোৰ হাতখন থবলৈ পোৱাটো মোৰ কাৰণে এটা সপোনৰ দৰে কথা। তুমি সেইটো দিঠকতে কৰিবলৈ আগবাঢ়ি আহিছা। মই টোপনিৰ পৰা উঠিছো মাত্ৰ। মোৰ দৃষ্টি স্থিৰ হোৱালৈকে অলপ সময় অপেক্ষা কৰা। কোমল হাঁহি এটা মুখত ৰাখি অবিনাশে মূৰ দুপিয়ালে লাহে লাহে। চাৰিমান বজাত অবিনাশ যেতিয়া যাবলৈ ওলাইছিল, বৰ্ণালীও তাৰ লগতে ওলাই আহিল কাৰখানালৈ বুলি। অবিনাশৰ অটোৰিক্সা আকৌ ছন্দহীন উচ্ছৃংখল শব্দৰ বৰ্ণালী ইঞ্জিনিয়াৰিং ৱৰ্কছৰ আগত ৰৈ গ'ল। নমাৰ আগেয়ে বৰ্ণালীয়ে ক'লে, দেৰি হোৱা নাই যদি তুমিও আহা, মোক অলপমান ভালকৈ চাই যোৱাহি। বৰ্ণালীৰ লগতে অবিনাশো নামিল। লোৰ পাত, ৰদ, লোৰে সজা বস্তুৰ বিভিন্ন অংশ আদিৰে ঠাহ খাই থকা আৰু মাজত কোনো বেৰ নথকা ঘৰটোৰ এচুকত এখন কাঠৰ টেবুল আৰু 3খন চকী আছিল। খেলি মেলিকৈ পৰি থকা বস্তুবোৰৰ ওপৰেৰে সাৱধানে পাৰ হৈ বৰ্ণালী আৰু পিছে পিছে অবিনাশ গৈ তাৰে 2খন চকীত বহিল। 6টা মানুহে কাম কৰি থকাতেই সিহঁতৰ ফালে এটা এটাকৈ আঙুলিয়াই বৰ্ণালীয়ে সিহঁতৰ নাম, কাৰ ক'ত ঘৰ আৰু কোনে কেতিয়াৰ পৰা ইয়াত কাম কৰি আছে ইত্যাদিবোৰ কৈ গ'ল। তাই কথাবোৰ অলপ ডাঙৰকৈ ক'ব লগা হৈছিল, নহ'লে লোৰ পাত ফুটা কৰা ড্ৰিলিং মেচিনটোৰ মাতে গোটেইবোৰ তল পেলাই দিয়ে। টেবুলৰ সিপাৰে বহি থকা অবিনাশৰ ফালে কিছু হালি বৰ্ণালীয়ে কৈ গৈছিল, এইখন চকীত মই আগেয়ে বহুত দিন বহিছোঁ। এৰা ধৰাকৈ বহুত দিন আগৰ পৰাই বহিছোঁ। কিন্তু মই যে একেবাৰে বহি যাব লাগে আৰু একমাত্ৰ ইয়াতেহে বহিব লাগে, সেই কথাটোকে আগেয়ে মানি ল'বলৈ টান পাইছিলোঁ। ইলেক্ট্ৰিচিটি বৰ্ডৰ আৰু হাউচিং বৰ্ডৰ কামবোৰ কৰিবলৈ মই আৰু 2টা মানুহ ঠিক কৰিছিলোঁ। তেওঁলোকক বিদায় দিলোঁ। এতিয়া এই 6টা মানুহৰো পাৰিলে 1 বা 2টাক বাদ দিব লাগিব। এতিয়া মোৰ হাতত থকা কামবোৰ সৰু সৰু, ইমানবোৰ মানুহ দৰকাৰ নাই। প্ৰয়োজন যেন দেখিলে মই আৰু মানুহ কমাই পেলাম, কোনো কথা নাই। কিন্তু কোনোবাই কাৰোবালৈ ফোন কৰি ওপৰতে যোগাৰ কৰি দিয়া কামবোৰ মোক নালাগে। যেতিয়া মই ঘৰে ঘৰে অফিচে অফিচে খবৰ কৰি বহুত অৰ্ডাৰ গোটাব পাৰিম, তেতিয়া মোৰ কাৰখানাটো কাম কৰা মানুহেৰে আকৌ ভৰি যাব।
গুৱাহাটীত এইটোৰ নিচিনা শ কাৰখানা চলি আছে। গোটেইবোৰতো মানুহেই চলাই আছে। তাৰে এটা মই চলাই থাকিব নোৱাৰিলে মোৰ জীয়াই থকাৰ অধিকাৰেই নাই। অলপ পাছত কাম কৰা ল'ৰা এটাই দৌৰ মাৰি গৈ দোকানৰ পৰা তামোল আনিছিলগৈ। কাম কৰা মানুহখিনিৰ ভিতৰত সকলোতকৈ বয়সীয়া 40 বছৰীয়া মানৰ মানুহজনে ল'ৰাটোৰ হাতৰ পৰা তামোলৰ টোপোলাটো লৈ টেবুলৰ ওচৰলৈ আহিল। টোপোলা খুলি তেওঁ অবিনাশলৈ তামোল এখন আগবঢ়ালে আৰু আগৰে পৰাই ৰঙা হৈ থকা নিজৰ মুখখনতো এখন ভৰাই ললে। খালী হৈ পৰি থকা চকীখনত পিঠিফালে হাতৰ ভেজা ৰাখি তেওঁ অবিনাশৰ লগত চা চিনাকি হ'ল, কথা বাৰ্তা পাতিলে। এওঁ যোগেশ্বৰ দাস, বৰ্ণালীয়ে কলে। মোৰ কাৰখানাৰ প্ৰথম মিস্ত্ৰীজন। এতিয়া মাত্ৰ মিস্ত্ৰীয়েই নহয়, মই নাথাকিলে ইয়াৰ মালিকো হ'বলগীয়া হয় কেতিয়াবা। মোৰ নিজা কোনো দাদা নবৌ নাই, তুমি জানাই। কিন্তু থকা হলেও কিজানি এই দাদা আৰু নবৌৰ নিচিনাকৈ মৰম নকৰিলেইহেঁতেন। তুমি সময় পালে কেতিয়াবা সোমাবা, মই থকা ঘৰটোৰ ওচৰতে ভাড়াঘৰ এটাত থাকে। নবৌ এই দাদাতকৈও ভাল। যোগেশ্বৰ দাসে মুখৰ পিকখিনি চিটিকি নপৰাকৈ তলৰ উঁঠটো কিছু ওপৰলৈ ধৰি ৰাখি কলে। হেৰি নহয়, আমাক ভাল বুলি ক'বলৈ আমিতো ওচৰতে বহিলৈ ফুচফুচীয়া কথা নাপাতো আৰু ডাঙৰকৈ নাহাওঁ। হঠাতে ওলাই আহিব খোজা হাঁহিটো ওঁঠ দুটাৰে টিপা মাৰি ধৰি দাসে পিকখিনি পেলাবলৈ বাহিৰলৈ গ'ল। পিকখিনি পেলাই আহি দাস যেতিয়া আকৌ টেবুলখনৰ ওচৰ পালেহি তেতিয়া বৰ্ণালীয়ে তেওঁক কলে। দাদা, আজিয়ে জমা দিবলগীয়া কিবা অৰ্ডাৰ আছে জানো? নাই। কিয়? নাই যদি এটা কাম কৰক, আজি কাম বন্ধ কৰি দিয়ক। আৰু অলপ সময়হে বাকী আছে। দৰকাৰী কথা অলপ পাতিছোঁ। মেচিন আৰু হাম্বলবোৰৰ শব্দই অলপ অসুবিধা কৰিছে। তেওঁলোকক যাবলৈ কওক আৰু আপোনাৰো যদি বজাৰ কৰিবলগীয়া আছে কৰি আহকগৈ। মই ইয়াতে বহি থাকিম। ঘূৰি আহি এইটো বন্ধ কৰিবহি। হা? যোগেশ্বৰ দাসে পানী পানীকৈ বুজাৰ ভংগীত ডিঙিটো সোঁৱে বাৱে ভাঙিলে আৰু প্ৰত্যেককে খবৰটো দিলেগৈ। কাম কৰা মানুহকেইজন যাওঁতে দুজনমানে অবিনাশকো মাত লগাই গ'ল। সেইদৰে দাসো গ'ল বজাৰলৈ বুলি। কাম বন্ধ কৰি মানুহখিনি গুচি যোৱাৰ পাছত নিজম পৰিৱেশটো হঠাতে আহিল। অবিনাশে গোটেই ঘৰটোৰ সা সৰঞ্জামবোৰ এটাৰ পাছত এটাকৈ চকীত বহি থকাৰ পৰাই ঘূৰি ঘূৰি চালে। অবিনাশে যিফালে চাই গৈছিল তাৰ দৃষ্টি অনুসৰণ কৰি বৰ্ণালীয়েও সেইবোৰৰ বিষয়ে দুই এটা মন্তব্য দি গৈছিল। একেবাৰে শেষত অবিনাশে বৰ্ণালীৰ ফালে চালে। লোৰ পাত কাটিবলৈ বা এই মেচিনকেইটা চলাবলৈ মই শিকাই নাই। কিন্তু এইবোৰ চলোৱা মানুহকেইটাক যে চলাবলৈ শিকিলোঁ, এই ধৰণৰ কাৰখানাত কেনেকুৱা বস্তু ক'ৰ পৰা আহি সোমায় আৰু কেনেকুৱা বস্তু ইয়াৰ পৰা ওলাই গৈ ক'ত ৰয়গৈ, সেইবোৰ যে শিকিলোঁ। আচলতে অবিনাশ, মই প্ৰয়োজনীয় কামখিনিয়ে শিকিলোঁ। এতিয়া মাত্ৰ কষ্ট কৰিব পৰা ওপৰতে কথা। আৰু মই কষ্টখিনি কৰিবলৈ বাধ্য, কাৰণ এই চকীখনেৰে সৈতেহে মোক পৰিচয়টো লাগে। সেইটো তুমি মোক ক'ব নালাগে, মই জানো বৰ্ণালী। তুমি জানা বুলি ময়ো জানো। কিন্তু মনটো শক্তিশালী কৰিবলৈ কিছুমান সিদ্ধান্ত মুখেৰে ক'বলৈ পাব লাগে। আৰু কওঁতে আগত কথাবোৰ বুজি পোৱা ধৰণৰ মানুহ এজন বহি থাকিব লাগে। তুমি শুনি যোৱাচোন। বৰ্ণালীয়ে সোঁহাতৰ তৰ্জনী দাঙি কথাবোৰ কৈছিল। তোৱৰাৰ মাধ্যমেৰে যিবোৰ মানুহে মোক চিনি পাইছিল, সিহঁতে যদি মোক এতিয়াও আগৰ বৰ্ণালীজনী বুলিয়েই ভুল কৰে, সেইটো কোনো অস্বাভাৱিক কথা নহ'ব। সিহঁতে আহি মোক টুকুৰিয়াই চাবলৈও চেষ্টা কৰিব পাৰে। মই যে এতিয়া এজনী সম্পূৰ্ণ বেলেগ বৰ্ণালী, সেইটো মই প্ৰমাণ কৰিব লাগিব। আৰু প্ৰমাণ মাত্ৰ মুখেৰে নহয়। সিহঁতে মোক দূৰৈৰ পৰা দেখিলেই বা মোৰ বিষয়ে দূৰৈৰ পৰা শুনিয়েই যাতে মোক টুকুৰিয়াই চোৱাৰ সাহস হেৰুৱাই পেলায়, সিমানখিনিলৈকে মই কামে কাজে প্ৰমাণ কৰিব লাগিব। এই ঘৰটোৰ ভিতৰত মই যিমান সময় বহি থকাৰ প্ৰয়োজন, তাতকৈ বেছি সময় বহি থাকিম। ক'ত ক'ত গেট গ্ৰিল আদিৰ প্ৰয়োজন আছে খবৰ কৰিবলৈ মই প্ৰয়োজনতকৈ বেছি খৰকৈ অহা যোৱা কৰিম। এই চকীখনত বহি থাকিলে যিটো নিৰাপত্তাৰ ভাৱ মনলৈ আহে, সেইটো আৰু বহল কৰি পেলাম। মোৰ নামটো দুৱৰাৰ নামৰ লগত জড়িত হোৱাৰ বাবে মই যিটো কবচ হেৰুৱালো, সেইটো আকৌ ডাঠকৈ চিলাই পিন্ধি ল'ব নোৱাৰালৈকে মোৰ ভালদৰে টোপনি নাহিব। অবিনাশে বৰ্ণালীৰ কথাবোৰ শুনাতকৈ তাইৰ মুখৰ উত্তেজিত অভিব্যক্তিখিনিহে ভালদৰে লক্ষ্য কৰিছিল। কবলৈ তাৰ একো নাছিল, সি মাত্ৰ তাইৰ মুখলৈকে চাই ৰল। বৰ্ণালীৰ মুখৰ ভাৱ আৰু উশাহৰ গতি স্বাভাৱিক অৱস্থালৈ আহিল।
অবিনাশে আকৌ তাৰ দৃষ্টি কোঠাটোৰ বস্তুবোৰৰ ওপৰত এৰি দিলে। এইখন বৰ্ণালীৰ পৃথিৱী, একমাত্ৰ পৃথিৱী, সম্পূৰ্ণ পৃথিৱী। অবিনাশ, আধা সজাকৈ বেৰ এখনত আউজাই থোৱা পদুম ফুলৰ দৰে নক্সা থকা গেইট এখনৰ পৰা চকু ঘূৰাই আনি অবিনাশে বৰ্ণালীৰ ফালে চালে। তুমি মোক ভালদৰে বুজি পাইছাতো? তুমি মোক বেয়া পোৱা নাইতো? বেয়া? কি কথাত? মই যে তোমাৰ প্ৰস্তাৱটো ধা নকৰি তাৰ ঠাইত সময় ললো, সেইকাৰণে? অবিনাশে লাহেকৈ হাঁহিলে। তাৰ পাছত সি মূৰটো জোকাৰিলে। সি বেয়া পোৱা নাই। তুমি যদি বেয়া পোৱা নাই, তেনেহলে সময় পালেই আহিবা মোৰ ওচৰলৈ। মোক ইয়াত চাই যাবাহি, মোৰ কথা অলপ শুনি যাবাহি। যোৱা কিছুদিনৰ পৰা সাল সলনিখিনি মই বিচৰাৰ ধৰণে হৈ আহিছে। এতিয়া আৰু কেইখোজমান যাবলৈ মোক সহায় কৰিবা। তুমি কাষত থাকিলে মই মনত শক্তি পাওঁ। তোমাৰ মনত মই কি শক্তি দিম বৰ্ণালী? তোমাৰ মনটো আগেও দুৰ্বল নাছিল, এতিয়াও নহয়। আগে তোমাৰ শক্তিখিনি অলপ ভুল প্ৰয়োগ হৈছিল মাত্ৰ। কিন্তু মই তোমাক বুজি পাওঁতে অলপো ভুল হোৱা নাই। মই তোমাৰ লগত আছোঁ। তুমি যাতে নিজৰ মন পচন্দৰ বৰ্ণালীজনী হ'ব পাৰা, সেইটোত মই তোমাক সহায় কৰিম। যেনেকৈ পাৰোঁ তেনেকৈ কৰিম। মই যে তোমাক প্ৰস্তাৱটো দিছিলোঁ, আমি ইজনে সিজনক তেতিয়া বেছি ভালকৈ সহায় কৰিব পাৰিম বুলি ভাবিয়েই দিছিলোঁ। মোৰ প্ৰস্তাৱটোৰ কাৰণে যদি তোমাৰ যাত্ৰাটোত কিবা অসুবিধা হয়, তেনেহ'লে মই সেইটোও বিনা বাক্যে তুলি ল'ম। তুমি মোৰ জীৱনলৈ অহা নহা কথাটোতকৈ তুমি তোমাৰ নিজৰ জীৱনটো বিচাৰি পোৱাটো বেছি গুৰুত্বপূৰ্ণ কথা, তোমাৰ বাবেও আৰু মোৰ বাবেও। তুমি একো চিন্তা নকৰিবা। মোক তুমি যেনেদৰে বিচাৰা ঠিক তেনেদৰেই পাবা, সদায়ে পাবা। বৰ্ণালীয়ে অবিনাশৰ মুখলৈ চাই আছিল। বাওঁহাতৰ পিঠিৰে মুখৰ ওপৰত লাহেকৈ হেঁচা দি থাকি তাই কিঞ্চিত মেল খাই থকা মুখেৰে কপা কপাভাৱে দুটামান উশাহ সলনি কৰিলে আৰু কলে, মোৰ আশে পাশে তোমাৰ মাত্ৰ উপস্থিতিটোৱেই মোৰ কাৰণে গোটেই পৰিৱেশটো সলনি কৰি পেলায়। মই বিচাৰি ফুৰা ঠাইডোখৰত বহি আছো যেন লাগে। তোমাক গোটেই জীৱনটোৰ কাৰণে নিজৰ হিচাপে পাই গ'লে যে কেনেকুৱা লাগিব, সেইটো মই নিজেই ক'ব নোৱাৰো। তাইৰ চকু দুটা লাহেকৈ মুঠ খাই গ'ল। তোমাক মই কেনেদৰে বিচাৰো সেইটো কেনেকৈ বুজাম অবিনাশ? কিন্তু তোমাক মই বহুত আগেই লগ পাব লাগিছিল, বহুত দিনৰ আগেই। মোৰ মায়ে মোক এৰি থৈ যোৱাৰ ঠিক পাছতেই মই তোমাক লগ পাব লাগিছিল। এতিয়াও একো দেৰি হোৱা নাই বৰ্ণালী। তোমাৰ মায়ে এৰি থৈ যাওঁতে তুমি কি আছিলা মই নাজানো, কিন্তু আজিৰ তাৰিখত মই তোমাক একেবাৰে সম্পূৰ্ণ ছোৱালী হিচাপে দেখা পাইছোঁ, বুজি পাইছোঁ। আমি সকলোখিনি একেবাৰে প্ৰথমৰ পৰা আৰম্ভ কৰিব পাৰোঁ। মাত্ৰ তোমাৰ ইচ্ছাটোৰ ওপৰতে সকলো কথা। হ'ব অবিনাশ, হ'ব। আৰু একো নকবা তুমি। বৰ্ণালীয়ে চকু মেলিলে আৰু টেবুলত পৰি থকা অবিনাশৰ হাত এখন খামুচি ধৰি কলে, তোমাক হাঁ বুলি ক'লে মোৰ যিমান ডাঙৰ পাপ হ'ব, তোমাক না বুলি ক'লে তাতকৈ দুগুণ ডাঙৰ পাপ হ'ব। মোৰ গাত একো দোষ নাই অবিনাশ। মই বাধা দিব নোৱাৰা ধৰণে তুমি মোৰ ফালে আগবাঢ়ি আহিছা। এতিয়া চম্ভালিবা মোক, চম্ভালিবা মোক। বৰ্ণালী। তাই অবিনাশৰ হাতখন যিমান পাৰে টানি আনি নিজৰ গালে মুখে হেঁচি ধৰিলে। বৰ্ণালীৰ চকুৰ পানীয়ে অবিনাশৰ হাতৰ আঙুলি বহুখিনি তিয়াই দিছিল। তাৰ পাছতো তাই চকু মুদি কিছু পৰলৈ তাৰ হাতখন খামুচি ধৰি থাকিল। অবিনাশে একমনে তাইলৈ চাইছিল। এইজনী বৰ্ণালী তেনেহলে তাৰ জীৱনলৈ একেবাৰে গুচি আহিল। বহুদিনৰ আগেয়ে সেই পুৱতি নিশাৰ সময়ত
কেইবাটাও গুণ্ডাই বাটত আগচি ধৰোঁতে বহল চকুৰে আকুলভাৱে তাৰ মুখলৈ সহায়ৰ বাবে চোৱা ছোৱালীজনী, সেই গহীন গম্ভীৰ কথা কোৱা ছোৱালীজনী, চঞ্চল খোজেৰে অবিনাশক ষ্টেণ্ডত বিচাৰি যোৱা ছোৱালীজনী, সাংঘাতিক ড্ৰেছিং চেঞ্চ থকা আৰু সমজদাৰ বুলি দুৱৰাই বৰ্ণনা কৰা ছোৱালীজনী, নিজৰ পৰিচয়ৰ সন্ধান জাৰি ৰাখি দুৱৰাৰ ওচৰৰ পৰা আঁতৰি আহি এই গেইট গ্ৰিলৰ সৰু কাৰখানাটোৰ লোহা লক্কৰৰ লগত নিজকে মিহলাই পেলোৱা ছোৱালীজনী, তাৰ হাতখন খামুচি ধৰি চকুমুদি বহি থাকি কিবা অনুভৱ কৰি থকা এই ছোৱালীজনী, এই বৰ্ণালীজনী, তেনেহলে অহা দিনবোৰত তাৰ জীৱনটোৰ সৈতে একাকাৰ হৈ যাব। কোনোবাই হঠাতে সোমাই আহি সিহঁতক তেনেকৈ দেখা পাব পাৰে বুলি অবিনাশৰ মনত শংকা হৈছিল যদিও সি তাৰ হাতখন এৰুৱাই নানিলে, বৰ্ণালীয়ে নিজে এৰি নিদিয়ালৈকে। তাই পানীৰে জিলিকি থকা চকু দুটা মেলি চাওঁতে অবিনাশে জীৱনত প্ৰথমবাৰ দেখাৰ দৰে তাইৰ মুখলৈ চাই আছিল। তাই প্ৰায় লগে লগেই চকু তল কৰি ললে। তাৰ পাছত তাই মূৰটো তললৈ কৰিছিল যদিও তাইৰ ওঠত বিৰিঙি উঠা হাঁহিটো অবিনাশে দেখা পালে। তাইৰ লাজ লাগিছিল। বৰ্ণালীয়ে চাদৰৰ আগেৰে চকু দুটা মোহাৰি ললে, কিন্তু মূৰ নুতুলিলে। আৰু কিছুপৰৰ পাছতো বৰ্ণালী ভালদৰে সহজ হ'ব নোৱাৰা দেখি অবিনাশ বহাৰ পৰা উঠিল আৰু ঘৰটোৰ বাহিৰ পালেহি। ওচৰ পাজৰৰ ঠাইখিনি, ঘৰ দুৱাৰবোৰ, কাষৰ নলাটো, ছাইনবোৰ্ডখন, সেইবোৰতে সি কিছু সময় চকু ফুৰালে আৰু তাৰ পাছত ভিতৰলৈ সোমাই আহিয়ে সি কলে, দাস এতিয়াও বজাৰৰ পৰা আহি নাপালেহি যে? তুমি এইটো বন্ধ কৰিব পাৰিবা নে ময়ে বন্ধ কৰি যাওঁ নেকি? নালাগে দিয়া। বৰ্ণালীও বহাৰ পৰা উঠি অবিনাশৰ ফালে আহিল। দাসৰ দেৰি হলেও ৰাতি ইয়াত থকা ল'ৰা দুটা আহি পাবহি অলপ পাছতে। সিহঁত নহালৈকে ময়ে বহি থাকিম ইয়াত। মই তোমাক কৈছোৱে নহয়, ইয়াত এনেই বহি থাকিও বেয়া নালাগে মোৰ। কাম নাথাকিলেও মই বস্তুবোৰকে চাই সময় পাৰ কৰি দিব পাৰোঁ। তুমি যোৱাই নেকি? নহলে মই তোমাক ইয়াত নিচুকাই বহি থাকিব লাগে নেকি? মোৰ আৰু কাম নাই। কন্দুৱালে নিচুকাই যোৱাটোও দায়িত্ব। নিচুকাবলৈ কোনোবা থাকিলে কান্দিও কিমান ভাল লাগে তুমিনো কি বুজিবা। চকুপানী মোৰ চকুতো আছে। নিচুকাবলৈহে কোনো নাছিল ইমান দিনে। বাপৰে, তুমি কি চকলেট খাই ভাল পোৱা কোৱাচোন? এইবাৰ বৰ্ণালীয়ে হাঁহিলে, খোলাকৈ হাঁহিলে। বাটৰ কাষত ৰখাই থোৱা অটৰিক্সাৰ ফালে সিহঁত আগবাঢ়িল। উপন্যাস পাঠ অনুষ্ঠানটিত শ্ৰোতাসকলে ইমান পৰে ড অনুজ বৰুৱাৰ উপন্যাস মহা অৰণ্যৰ ১৫০তম খণ্ডটি শুনিলে। পাঠ আগবঢ়ালে নয়ন প্ৰসাদে। বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে যোগেশ্বৰ দাস, জিতেন দাস, বৰ্ণালী অপৰ্ণা দত্ত চৌধুৰী আৰু অবিনাশৰ চৰিত্ৰত আছিল ঋতুপৰ্ণ দাস। উপন্যাস পাঠ অনুষ্ঠানটি প্ৰযোজনা কৰিলে অৱনী বৰাই।